শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত দৌৰবিদ হিমা দাস। শিৱসাগৰৰ বেতবাৰী বৰকুৰি চেতিয়া গাঁৱত উপস্থিত হ'ল এটা বৃহৎ দল। বানপীড়িত সেই অঞ্চলত উপস্থিত হৈ প্ৰয়োজনীয় সাহায্য বিতৰণ কৰিলে হিমা দাসে। আৰু হিমা দাসক তাত সংগ দিয়ে অভিনেত্ৰী অনন্যা কাশ্যপে। এটা বৃহৎ দল উপস্থিত হৈছিলগৈ শিৱসাগৰৰ সেই অঞ্চলত আৰু বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে হিমা দাসে। লগতে তেওঁলোকক খাদ্য সামগ্ৰীৰ সমান্তৰালকৈ প্ৰয়োজনীয় সা সামগ্ৰীও বিতৰণ কৰে হিমা দাসে। হিমা দাসক সংগ দিয়ে অনন্যা কাশ্যপে। বহুত দুখ লগা পৰিস্থিতি আৰু মই যিহেতু নিজেও উজনি অসমৰ ছোৱালী গতিকে খুব ভয়াৱহ আচলতে। আৰু মানুহৰ পৰা যিখিনি শুনিছো ইয়ালৈ আহি পেলাই যিখিনি আমি ভিডিঅ'ত দেখো ৰিয়েলিটি একেবাৰে তাতকৈ আৰু অধিক ভয় লগা। যেতিয়া মানুহে কয় যে আমি 10 মিনিটৰ ভিতৰত পানী দ্ৰুতগতিত সোমাই আহিছে আৰু আঁঠুতকৈ ওপৰত পানী, কি কৰিব মানে মানুহে? আমি এতিয়া গুৱাহাটীত এনেধৰণৰ অকল বৰষুণ, এজাক বৰষুণে গুৱাহাটীখন গোটেই বানপানী কৰি দিয়ে। মই নিজেও পানীত আগতে যেতিয়া কলেজত পঢ়ি থকা দিনৰ কথা কৈছো, কলেজৰ পৰা আহোঁতে পানীত আহোঁ, সেয়াতো একোৱে নাছিলে। এতিয়া মানে এনেকুৱা লাগে সেইখিনি পানী কিনো পানী, য'ত চব ধ্বংস হৈ গৈছে, খেতি বাতি মানুহ নাইকিয়া হৈ গৈছে। শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত দৌৰবিদ হিমা দাস। শিৱসাগৰৰ বেতবাৰী বৰকুৰি চেতিয়া গাঁৱত উপস্থিত হ'ল এটা বৃহৎ দল। বানপীড়িত সেই অঞ্চলত উপস্থিত হৈ প্ৰয়োজনীয় সাহায্য বিতৰণ কৰিলে হিমা দাসে। আৰু হিমা দাসক তাত সংগ দিয়ে অভিনেত্ৰী অনন্যা কাশ্যপে। এটা বৃহৎ দল উপস্থিত হৈছিলগৈ শিৱসাগৰৰ সেই অঞ্চলত আৰু বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে হিমা দাসে। লগতে তেওঁলোকক খাদ্য সামগ্ৰীৰ সমান্তৰালকৈ প্ৰয়োজনীয় সা সামগ্ৰীও বিতৰণ কৰে হিমা দাসে। হিমা দাসক সংগ দিয়ে অনন্যা কাশ্যপে। বহুত দুখ লগা পৰিস্থিতি আৰু মই যিহেতু নিজেও উজনি অসমৰ ছোৱালী গতিকে খুব ভয়াৱহ আচলতে। আৰু মানুহৰ পৰা যিখিনি শুনিছো ইয়ালৈ আহি পেলাই যিখিনি আমি ভিডিঅ'ত দেখো ৰিয়েলিটি একেবাৰে তাতকৈ আৰু অধিক ভয় লগা। যেতিয়া মানুহে কয় যে আমি 10 মিনিটৰ ভিতৰত পানী দ্ৰুতগতিত সোমাই আহিছে আৰু আঁঠুতকৈ ওপৰত পানী, কি কৰিব মানে মানুহে? আমি এতিয়া গুৱাহাটীত এনেধৰণৰ অকল বৰষুণ, এজাক বৰষুণে গুৱাহাটীখন গোটেই বানপানী কৰি দিয়ে। মই নিজেও পানীত আগতে যেতিয়া কলেজত পঢ়ি থকা দিনৰ কথা কৈছো, কলেজৰ পৰা আহোঁতে পানীত আহোঁ, সেয়াতো একোৱে নাছিলে। এতিয়া মানে এনেকুৱা লাগে সেইখিনি পানী কিনো পানী, য'ত চব ধ্বংস হৈ গৈছে, খেতি বাতি মানুহ নাইকিয়া হৈ গৈছে।